যোৱা 30 তাৰিখে মই আবেলি বৰহাটৰ পৰা ওলাইছোঁ কমলা টেঙা আনিবলৈ মোৰ ছোটা হাতী গাড়ীখন লৈ গৈ থাকোঁতে মানে আপোনাৰ বগীবিল ৰাস্তাৰ টোল গেটটো পাৰ হ'লোঁ। টোল গেট পাৰ হোৱাৰ পিছত এখন বগা ৰঙৰ বলেৰো গাড়ীয়ে আগা পিছা কৰি অলপ আগত ধমল ষ্টেচনৰ ওচৰত গৈ মোৰ গাড়ীৰ পিছফালেদি জোৰকৈ খুন্দা মাৰাৰ পিছতে আমাৰ গাড়ীখন উভতি গৈ মানে ছাইডত হ'ল ৰখি দিলোঁ আমি। ৰখাৰ পিছতেই লামি আহি তাহাঁতি 3জন মানুহ লামি আহিয়ে আমাৰ ড্ৰাইভাৰক প্ৰহাৰ কৰিলে জোৰকৈ নাকে মুখে গুচিয়ালে। গুচোৱাৰ লগে লগে মই লামিলোঁ। মই লমাৰ লগে লগেই মোক মূৰত পিষ্টল লগাই টানি চুচৰাই মানে বলেৰোত উঠাই লৈ গ'ল। বগীবিলৰ কিনাৰেদি তলফালে লৈ গ'ল। নি কিনি মোৰ পইচা পেকেটত 30,000 টকা আছিল, সেই টকাখিনি কাঢ়ি ল'লে। মোবাইল চোবাইল চব লৈ ল'লে। লৈ কিনি সিহঁতি গাড়ী লৈ য'তে ত'তে ঘূৰাই আছে। ঘূৰোৱাৰ পিছত তাহাঁতৰ বান্দৰ টুপি লগোৱা আছিলে মূৰত। বান্দৰ টুপিখিনি খুলিলে। খোলাৰ পিছততো মই আগত লেপাটকাটা বৰবৰুৱাক সেইখিনিত মানুহকেইটাক দেখিছিলোঁ। অলপ মানে চিনাকি লাগিছিলে আৰু তেতিয়া গৈ মই বেলেগ আৰু এজন আমাৰ বৰহাট হালোৱা গাঁৱৰ প্ৰণৱজ্যোতি গগৈকৈ অলপ পিছতেই মানে খুব নাটকীয়ভাৱে আহি ৰাস্তাত ওলালে। সেইজনকো উঠালে। সেইজন মানে মোক বচাবলৈ আহিছে বুলি কৈছে। তেওঁ আহি মানে টকা ডিমাণ্ড কৰিছে। টকা ডিমাণ্ড কৰি 2 লাখ টকা ডিমাণ্ড কৰিলে। 2 লাখ টকা ডিমাণ্ড কৰাৰ পিছত এই 70,000 টকা অনলাইন তাহাঁতক দিয়া হ'ল। দিয়াৰ পিছত ঘূৰাই প্ৰণৱজ্যোতি গগৈৰ একাউণ্টত দিয়া হ'ল 70,000 টকা। দিয়াৰ পিছত ঘূৰাই পুলিচে এইফালে আমাক খেদি মানে বৰবৰুৱা আৰু লেপাটকাটা পুলিচে বিচাৰি আছে। মোৰ মোবাইলটো ট্ৰেক কৰিছিলে, কিন্তু তাহাঁতি মোৰ মোবাইলটো পিছত ছুইচ অফ কৰি দিলে। চিম টিম উলিয়াই দিলে। উলিয়াই দিয়াৰ পিছত এই আগত গৈ জকাই বাইপাছ চাৰিআলিত পুলিচে আগভেটি ধৰিলে গাড়ীখনত। বৰবৰুৱা পুলিচ আৰু লেপাটকাটা পুলিচে গৈ আমাক ধৰি উদ্ধাৰ কৰিলে মানে। তেতিয়া বাকীখিনি পুলিচৰ গাড়ী বলেৰোখনে পুলিচৰ গাড়ীক খুন্দিয়াই পলাই গুচি যায় আৰু বাকী 2জন পলাই গুচি যায় তাৰ পৰা। আৰু গাড়ী চালকজন যিজন সেইজন গাড়ী লৈ পলাই গুচি যায়। আৰু প্ৰণৱজ্যোতি গগৈক ধৰি লয় পুলিচে। ধৰি লোৱাৰ পিছত এই বলেৰোখন পিছত খবৰ পাওঁ যে ৰাজগড় পুলিচে সাপেঘাটি এৰিয়াত ধৰে মানে বৰবৰুৱা থানাত। লেপাটকাটা বৰবৰুৱা থানাত এজাহাৰ দিলোঁ। লেপাটকাটা বৰবৰুৱা থানাৰ আৰক্ষীৰ দ্বাৰাই মানে তাহাঁতৰ তৎপৰতাতে মানে মই উদ্ধাৰ কৰিব পাৰিলে, মোক বচাই আনিলে। সেই বিষয়ক আগতে ধন দাবী তেনেকৈ কৰা নাই। মই এনেকৈ হ'ব বুলিও ভবা নাই। হালোৱাৰ পিংকু প্ৰণৱজ্যোতি গগৈক চিনি পাওঁ। মোৰ আগত পাটৰ গাড়ী তেওঁ চলাইছিলে। তেওঁৱেই সম্পূৰ্ণ কাৰ্যকলাপৰ লগত জড়িত, মানে তেওঁৱেই এইটো সাজিছে। আৰু সেই কিডনেপাৰ 3জনৰ ভিতৰত এজনে মোক দিনত এবাৰ ফোনো কৰিছিলে, ক'ত লাগিছে বুলি নাম্বাৰ তেনেকৈ কৈ কিনি কাটি দিলে। মোৰ নাম শ্ৰী বিজু দে। ক'লৈ গৈছিলে? মই চিলাপথাৰ গৈ আছিলোঁ কমলা আনিবলৈ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।